সো ফ্ৰেন্ডছ, এতিয়া ধেমাজিবাসী লখিমপুৰবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ। গুৱাহাটীৰ পৰা এতিয়া সংযোজন হ'ল চাৰ্টাৰ্ড বাছৰ নতুন ভলভ' B8R। এখন নতুন ভলভ' B8R চাৰ্টাৰ্ড বাছৰ নতুন বাছখন যদি আপোনালোকে খানাপাৰাৰ পৰা উঠে তেন্তে মিনি ISBTত আহি যাব। খানাপাৰাতে খুলিছে, আগতে পাব্লিক টয়লেট আছিলে। So hey guys, কি খবৰ? সকলোৰে ভাল বুলি আশা ৰাখিছোঁ এণ্ড ৱেলকাম বেক টু দি ইউটিউব চেনেল কৌশিক ফ্ৰেণ্ড ব্লগছ। আৰু ৰৈ আছোঁ এতিয়া মই বশিষ্ঠ চাৰিআলিত। টাইম হৈছে 7:51। মই গৈ আছোঁ এতিয়া আজি গুৱাহাটীৰ পৰা তেজপুৰলৈকে। আজি বাছখন 6-7 মিনিটমান ডিলে আছে। মোৰ মতে বাছখন আহি পাইছে সিফালৰ পৰা। য়েছ, চ' গাইজ বাছ আহি পালেহি আৰু মোৰ চিট নম্বৰ হ'ল 1E। আৰু আজি চ' ফ্ৰেণ্ডছ, এতিয়া আমি আহি পাইছোঁ ইয়াত খানাপাৰা বাছ ষ্টপ। আৰু খানাপাৰাত নতুনকৈ ASTC বাছ ষ্টপ হ'ল। ত' এইটো এটা খুবেই ভাল পদক্ষেপ। ASTC যে খানাপাৰাত বাছ ষ্টপ এটা খুলিলে মানে সেইকাৰণে বহুত ট্ৰেফিক জাম হৈ যায় নহ'লে। আৰু আমাৰ চাৰ্টাৰ্ড বাছ ইয়াতে এতিয়া ৰৈ আছে। চাওক, এতিয়া খানাপাৰা ASTC বাছ ষ্টপটো এনেকুৱা ধুনীয়াই বনাইছে আৰু লাগেজ এতিয়া ভৰাই আছে। আৰু মোৰ চিট নম্বৰ হ'ল 1E। চাৰ্টাৰ্ড বাছৰ এখন B8R হয় আজি যোনখন গৈছে। এনেই নৰ্মেলি এইটো টাইমত B11R যায়। চ' গাইজ, বাছখনৰ বাকী এক্সটেৰিয়ৰ লুকছটো আপোনালোকে অলৰেডি চাইছে মোৰ আগৰ ভিডিঅ'টোত, বেছি নেদেখাওঁ। আৰু ভলভ' মিনছ ভলভ' B8R ৰিয়াৰ ইঞ্জিন, পিছফালে ইঞ্জিন আছে ভলভ' বাছৰ। আপোনালোকক এবাৰ খানাপাৰা বাছ ষ্টপটো এবাৰ দেখাই দিছোঁ। আৰু এই চাওক, মোৰ পিছফালে এইটো খানাপাৰা বাছ ষ্টপ আৰু নতুনকৈ খুলিছে। আজি 1 মাহো হোৱা নাই চাগে, মই ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু এইটো খানাপাৰা কইনাধৰাৰ ওচৰত সিফালে চাৰ্কেলটো আছে, চাৰ্কেলটো পৰা এইফালে সোমাই আহিলেই হ'ল। আৰু ধুনীয়াকৈ ৰৈ আছে চাৰ্টাৰ্ড বাছ। আৰু এইফালে লাইনৰ মস্ত কাৰেণ্টৰ তাঁৰ এটা গৈছে বাৰু। ইয়াত পাব্লিক টয়লেট ধুনীয়াকৈ আছে, ইয়াতে পেচাব চেচাব ধুনীয়াকৈ কৰিব পৰা যায়। আৰু এতিয়া 8টা বাজিছে, 8টাত ইয়াত পেচেঞ্জাৰখিনি ইয়াতে উঠিছে, বৰ্ডিং কৰি আছে। আৰু ইয়াৰ পৰা এতিয়া ওলাই যাম। চাৰ্টাৰ্ড বাছ এইটো নতুন হেৰি কৰিছে ন, পেপাৰ দিয়াটো নতুন ছিষ্টেম তেওঁলোকৰ চাৰ্টাৰ্ড বাছৰ। এইটো পেপাৰ এখন দিয়ে। চ' ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক আপডেট এটা দি দিছোঁ। চাৰ্টাৰ্ড বাছৰ নতুন বাছখনত যদি আপোনালোকে খানাপাৰাৰ পৰা উঠে তেন্তে মিনি ISBTত আহি যাব। মিনি ISBTটো খানাপাৰাতে খুলিছে, আগতে পাব্লিক টয়লেট আছিলে। আৰু আজিকালি এতিয়া গম পাইছে নহয় ক'ত পেপাৰ এখন দিছে, ভাল কথা।
ভলভত এটা কথা, আপোনালোকে আগফালে যদি বহে একো গাড়ীখনৰ চাউণ্ডে নাপাব, কাৰণ ইঞ্জিনটো ইয়াৰ পিছফালে আছে। আৰু ভলভত আগত বহা পিছত বহা মানুহজনে ছেইম কমফৰ্ট পাব, যিহেতু বাছখন হ'ল ফুল্লি এয়াৰ ছাছপেনশ্যন। সো গাইজ বস্তুটো দেখাইছোঁ, এই বাছখনৰ আপোনাৰ চিট কেইটা এনেকৈ 10A B C তেনেকুৱা টাইপত হয়, মানে টোটেল 40টা চিট আছে আৰু চিটখিনি কমফৰ্টেবল হয়। লাষ্টৰ চিটকেইটা খালি ছেমি শ্লিপাৰ নহয়, বাকী এইখন লাগিছে ইমাৰ্জেঞ্চি এক্সিট। বাকী চিটখিনি এইখিনি গোটেই একদম ছেমি শ্লিপাৰ, চাওক এইখিনি ছেমি শ্লিপাৰ। আৰু এইটো আণ্ডাৰ থাইড ছাপৰ্ট আছে, সেইটো আছে আণ্ডাৰ থাইড ছাপৰ্ট। আৰু এইফালে পুৰা একদম কমফৰ্টেবল। আৰু এটা একদম লেটেষ্ট নিউজটো হ'ল ফাইনেলি গুৱাহাটীৰ পৰা ধেমাজি লখিমপুৰ ৰুটত সংযোজন হ'ল গুৱাহাটীৰ নতুন চাৰ্টাৰ্ড বাছ। আৰু সেইখনটো তেজপুৰলৈকে চলি আছিলে। আগতে চাৰ্টাৰ্ড ভলভ' বাছ দিয়া নাছিলে, আগতে আছিলে অশোক লেইলেণ্ডৰ বাছ, এতিয়া আহি গ'ল এতিয়া ভলভ' B8 দুইখন ইয়াত ৰখাইছে। চ' ফ্ৰেণ্ডছ, এতিয়া ধেমাজিবাসী বা লখিমপুৰবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ, গুৱাহাটীৰ পৰা এতিয়া সংযোজন হ'ল চাৰ্টাৰ্ড বাছৰ নতুন ভলভ' B8। মোৰ পিছফালে দেখিছে এখন নতুন ভলভ' B8 লগাই দিছে, এখন আমনিত ৰখি আছোঁ। আৰু মই আহি আছিলোঁ গুৱাহাটীৰ পৰা তেজপুৰ, তো ছাইডতে দেখিলোঁ এখন ষ্টাৰ্ট কৰিলে। আগতে আছিলে অশোক লেইলেণ্ডৰ চেচিছৰ আছিলে, আৰু এতিয়া ভলভ' আহি গ'ল একদম ফিট এণ্ড ফাইন। টাইম হৈছে এতিয়া 10:20 আৰু 10:30 মানত ইয়াৰ পৰা ওলাই যাব, 11:15 মানত তেজপুৰ পাই যাম। চ' গাইজ, এতিয়া ধেমাজি বাছখন ওলাই গ'ল, আৰু ধেমাজি বাছখন আমাতকৈ অকল 5 মিনিট আগত তেজপুৰ পাইগৈ। বাকী এতিয়া নেক্সট যাম আৰু এখন আহি পালেহি আজি আৰু এখন বাছ, এখনো যায় লখিমপুৰ, আৰু এইখন চাগে নতুনকৈ ল'লে ইউনিটেকৰ বডি। চলো हम फिर चलते हैं B8।
APSTS আছে বাৰু চাৰ্টাৰটো সোমাব আহিলেহে গম পাম কিমান আহে কি কথা আচ্ছা এই নতুনকে ধেমাজিখন আহিলে ন ভলভো এখন ধেমাজি দুখন দিছে মানে তাৰ পৰা অহা এখন যোৱা এখন হয় 24 চনত হেৰি 20 চনত কাৰণত আহিব 20 চনৰ পৰা হয় আহি 1:30টাত পায় আচ্ছা তেজপুৰ টাউনে জানে নে যাওঁতে বাইপাছ বাইপাছ তাৰ পৰা 3:30 দেৰে অঁ আজি 3 দিন হৈছে যাওঁতে বালিপাৰা হৈ বান্দিয়া বালিপাৰা হৈ বালিপাৰা হৈ STC সোমাব আচ্ছা STC পৰা আগত 4টা বন্ধ দিব হয় দিয়া আপোনালোকৰ চেলাৰীটো এনে চাৰ্টাৰডে দিয়ে ন কোম্পানী দিয়ে কোম্পানী দিয়ে ফ্ৰেণ্ডছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চাৰ্টাৰ্ড বাছৰ 2খনমান বাছ কি আহিলে নতুনকৈ সেইখন জনাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে নতুন কি তেওঁলোকৰ প্লেনিং আছে সেইখিনিকো জনালোঁ আৰু অলপমান ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আচ্ছা আৰু ডিগবৈটো কিবা এটা হৈ আছে নেকি ভলভো চলোৱা কিমান বছৰ হ'ল এইখন ধেমাজি নেকি এইখনতো মেনুৱেল চিট সেইখনত 9600 ন ইঞ্জিনটো গোটেই বিয়েটাৰ আৰু 9600 খালি গিয়াৰটো অট'মেটিক চাৰ্টাৰ চব 80 লো এখন টলগেট হ'ব আৰু ক'ৰ পৰা গুৱাহাটীৰ পৰা যাব ন আহিছো হয় চ' আজি এয়াই আছিলে বাছ জাৰ্ণিটো আৰু পালোহি এতিয়া মাজগাঁও বিয়েটাৰত বনাইছিলে আজি জাষ্ট আপডেট কিছুমান দেখাইছোঁ আৰু জাৰ্ণিটো দেখালোঁ এয়া আছিলে আজি ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম